হয় নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে স্বাস্থ্যকৰ্মীসকলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে সেই দৃশ্যাংশ আৰু এইসকল কৰ্মচাৰীয়ে তেওঁলোকৰ নিজৰ প্ৰাপ্য দাবী এইদৰে তেওঁলোকে কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে তেওঁলোকে পে স্কেল প্ৰদান কৰক স্বাস্থ্য বিভাগৰ স্থায়ী পদত কৰ্মচাৰীক নিযুক্তি দিয়ক এনেধৰণৰ দাবীৰে তেওঁলোকে এইদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি তেওঁলোকৰ লগত আমি প্ৰথমতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ দাবী হয় আমি মাৰ্চ মাহৰ এই 4 তাৰিখৰ পৰা আমি ধৰ্মঘট আন্দোলন আমি কৰিছোঁ আমি আমাৰ মেইন দাবী হ'ল আমাক 2006 চনৰ পৰা NHMত আমি কাম কৰি আছোঁ আমি কোভিড যোদ্ধা আমি কোভিডৰ সময়ত আমি জনসাধাৰণক ৰক্ষা কৰিছোঁ আমি ইমানখিনি কৰাৰ পিছত বৰ্তমানলৈকে আমি সামান্যতম অকণমান দৰমহাৰে আমি নিজৰ লগতে ঘৰখনো আমি চলাই আছোঁ গতিকে বৰ্তমান সময়ত ইমান মানে ইমান মূল্যবৃদ্ধি এই সামান্যতম দৰমহাৰে আমি আমাৰ ঘৰ কেতিয়াও চলাব নোৱাৰোঁ আমি নিজৰ কাম কৰিব নোৱাৰা হৈছোঁ গতিকে আমি বহুবাৰ চৰকাৰক বহুত ধৰণে জনাইছোঁ তেওঁলোকে আমাক কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ সা সুবিধা দিয়া নাই গতিকে আমাক সমকামৰ দৰমহা দিয়ক পে স্কেল প্ৰদান কৰক আমাৰ চাকৰি নিয়মীয়া কৰক আমি আজি খুব দুখেৰে আমি মুখ্যমন্ত্ৰী মহোদয়ক বহুত দুখেৰে আমি অনুৰোধ জনাইছোঁ আমাৰ চকুলে চাওক তেওঁ আমাৰ ল'ৰা ছোৱালী আমাৰ ঘৰ সংসাৰৰ প্ৰতি তেওঁ ৰক্ষা কৰক আমাক আমাৰ চাকৰি নিয়মীয়াকৰণ কৰি আমাক যেন আমি কাম কৰাৰ আমাৰ মানসিকতা বৃদ্ধি কৰে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক এই শুভত বহুত দুখেৰে তেওঁক আমি কাতৰ জনাইছোঁ তেওঁলোকে যাতে আমাৰ চাকৰি নিয়মীয়া কৰি পে স্কেল প্ৰদান কৰে এনেদৰে দেখিবলৈ পোৱা গৈছে এইসকল কৰ্মচাৰীয়ে তেওঁলোকে ক্ষোভত জ্বলি পৰিছে আৰু এনেদৰে কৰ্মবিৰতি কাৰ্যসূচী আমি হাতত লোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু কৰ্মচাৰী আছে আমি তেওঁলোকৰ লগতো আমি পুনৰ কথা পাতিবৰ কাৰণে চেষ্টা জনাইছোঁ আমি কৰজোৰে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক স্বাস্থ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্যমন্ত্ৰী মহোদয় আপোনালোকে আমাৰ কথাখিনি শুনক আমাৰ মৰ্ম বেদনাখিনি শুনক আমি ৰোগীয়া হৈ পৰিছোঁ আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা চিন্তা কৰি আমি মানসিকভাৱে ভাগি পৰিছোঁ আমি মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছোঁ আপোনালোকে আমাৰ কথাখিনি শুনক আমাৰ চকু পানীখিনি অনুধাৱন কৰক আমি আজি কিয় চকী মেজ এৰি আমি এনেকৈ প্ৰতিবাদ মুখৰ হৈ পৰিব লগা হৈছে সমগ্ৰ ৰাজ্যখনত NHMৰ কৰ্মচাৰীসকল কিয় প্ৰতিবাদ মুখৰ হৈ পৰিব লগা হৈছে কিয় পেন ডাউন কৰিছে আজি বুধবাৰ হৈছে নেশ্যনেল ইমিউনেশ্যন ডে আমাৰ নাৰ্ছ বাইদেউসকলে আজি ফিল্ডে ইমিউনেশ্যন কৰিব লাগে নৱজাতকক কিন্তু তেওঁলোকে সেই নৱজাতক এৰি আজি ইয়াত বহি প্ৰতিবাদ কৰিব লগা হৈছে কিয় প্ৰতিবাদ কৰিছে তেওঁলোকে ন্যায্য প্ৰাপ্যৰ কাৰণে প্ৰতিবাদ কৰি আছে তেওঁলোকে সমকামৰ সমদৰমহা পোৱা নাই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে তেওঁলোকক 7 পে কমিশ্যন দিয়া নাই গতিকে আমি স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক আকৌ আহ্বান জনাইছোঁ আপোনালোকে আমাৰ ফালে চাওক আমাৰ কথাখিনি শুনক আৰু আমাৰ সমস্যাসমূহ যদি আপোনালোকে চিন্তা কৰে আপোনালোকে যদি ইচ্ছা কৰে এক মুহূৰ্তত এটা ছেকেণ্ডত এটি নিশাৰ ভিতৰত শেষ কৰিব পাৰে নহ'লে কিন্তু মুখ্যমন্ত্ৰী মহোদয় এই আন্দোলন কিন্তু এনেকৈ নাথাকে এই পেন ডাউন কাৰ্যসূচী ইয়াতে ৰৈ নাযায় আমাৰ এই প্ৰতিবাদ ৰাজপথলৈ যাব আমি অনাগত দিনত এই প্ৰতিবাদ কৰি যাম পেন ডাউন কৰি যাম যেতিয়ালৈকে আমি আমাৰ ন্যায্য প্ৰাপ্যখিনি বিচাৰি নাপাওঁ হয় নিশ্চিতভাৱে এওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজপথলৈ নিয়াৰো তেওঁলোকে দাবী কৰিছে আৰু কিছু লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম দাদা কি ক'ব আমি 2006 পৰা আমি NHM কৰ্মচাৰীখিনিয়ে আমি চিকিৎসা ৰাইজক সেৱা আগবঢ়াই আছোঁ আৰু আমি বিভিন্ন সময়ত চৰকাৰক আমাৰ দাবীসমূহৰ বিষয়ে অৱগত কৰিছোঁ বিভিন্ন প্ৰকাৰে অৱগত কৰিছোঁ কিন্তু চৰকাৰে কোনো এখন চৰকাৰে এতিয়ালৈ আমাৰ দাবীসমূহ শুনা নাই গতিকে আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম যাতে আমাৰ NHM কৰ্মচাৰীখিনিক সমাহাৰত ইকুৱেল পে ইকুৱেল ৱৰ্ক যিটো দিয়ে লাগে সেইখিনি আমাক প্ৰদান কৰিব লাগে আৰু আমাৰ ৰেগুলাৰাইজেশ্যন কৰিব লাগে ৰেগুলাৰাইজেশ্যন নোহোৱালৈ আমাৰ যিটো 7 পে কমিশ্যনৰ আণ্ডাৰত যিখিনি ৰাজ্য চৰকাৰ কৰ্মচাৰী পাই আছে সেইমতে আমাকো দৰমহা দিয়াৰ ব্যৱস্থা কৰক আৰু নতুন মেডিকেল কলেজত যিমান পোষ্ট ওলাইছে তাত NHM কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়ক
নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এইসকল কৰ্মচাৰীৰ প্ৰতিবাদ।